অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া এক গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন এখন গুৰুত্বপূৰ্ণ অফিচিয়েল লেটাৰ আৰু লেটাৰখন আহিছে শিৱগোপাল মিশ্ৰ ছেক্ৰেটাৰী ষ্টাফ ছাইডৰ ফালৰ পৰা আৰু পঠিয়াই দিয়া হৈছে দুটা মেম্বাৰ ছেক্ৰেটাৰী চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ NCGCMৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ যোগেদি মেম্বাৰ ছেক্ৰেটাৰী অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়বস্তুটো আপোনালোকে দেখিছে ৰিকুৱেষ্ট ফৰ মিটিং অফ দি ষ্টাফ ছাইড অফ নেশ্যনেল কাউন্সিল JCM উইথ 8 চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ ষ্টাফ ছাইড NCGCMৰ লগত অষ্টম দৰমহা আয়োগৰ কমিটিৰ বৈঠকৰ কাৰণে অনুৰোধ। Dear sir, you are awarded the staff side of National Council JCM under the Joint Consultative Machinery and Compulsory Arbitration for the Central Government Employees অৰ্থাৎ NCGCMৰ কথা আপোনালোকে অৱগত যে the entire Central Government Workers অৰ্থাৎ সকলো যি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱৰ্কাৰৰ এটা অৰ্গেনাইজেশ্যন NCGCM তাৰ কথা কোৱা হৈছে is shared by the cabinet secretary আৰু য'ত cabinet secretary তেওঁ চেয়াৰ পাৰ্চন হিচাপে থাকে all the recognize all India Federation and associations of the different ministries departments are constituted organization of the national council অৰ্থাৎ ইয়াত সকলোখিনি অন্তৰ্ভুক্ত হৈ থাকে NCGCM for within the DOPT is the nodal department আৰু ইয়াৰ DOPT হ'ল এটা nodal department. The Government of India ভাইব notification dated 3rd November 2025 অৰ্থাৎ ভাৰত চৰকাৰে 3 নৱেম্বৰ notification number so and so যোগেদি appointed the 8th Central Pay Commission অষ্টম দৰমহা আয়োগ appoint কৰা হৈছিলে with the good self as the member secretary সৈতে যি অষ্টম দৰমহা আয়োগৰ কনষ্টিটিউট কৰা হৈছিলে কমিটি তাৰ কথা কোৱা হৈছে ইট ইজ নাও অলমোষ্ট 4 months after the notification এতিয়া notificationৰ খনৰ পিছত 4 মাহ পাৰ হৈ গল is issued by the government however till date we have not received any communication কিন্তু 4 মাহৰ পিছতো NCGCM কোনো ধৰণৰ তেনেকুৱা কমিউনিকেশ্যন ৰিসিভ কৰা নাই সেই কথাটো অৱগত হৈছে গতিকে অতি সোনকালে NCGCMৰ লগত এখন উমৈহতীয়া বৈঠক দিবৰ কাৰণে অষ্টম দৰমহা আয়োগৰ তেওঁলোকে ৰিকুৱেষ্ট কৰিছে all at present the 8 CPC is as in the its website posted its 18 questionnaires আৰু বৰ্তমান অষ্টম দৰমহা আয়োগে তেওঁলোকৰ ৱেবছাইটৰ 18টা কুৱেশ্যনাৰী তেওঁলোকে তাত দিছে and ask the employees আৰু চৰকাৰী চাকৰিয়ালসকলক বা ইউনিয়নছ বা ইউনিয়নসকলক বা এছ'চিয়েশ্যনছ are general publics to give their answers আৰু এই 18টা কুৱেশ্যনাৰী উত্তৰ বিচাৰিছে তেওঁলোকে through their portal তেওঁলোকৰ পৰ্টেলৰ যোগেদি with restriction of 200 words 200 শব্দৰ ভিতৰত answered for each question প্ৰতিটো কুৱেশ্যনৰ উত্তৰ however the name of the staff side of the national council তথাপিতো কিন্তু তাত national staff side বা NCGCMৰ নামটো মেনশ্যন কৰা হোৱা নাই neither mentioned in the website nor this office has received the questionnaires officially অথবা NCGCM officially সেই questionnaire খিনি এতিয়ালৈকে পোৱা নাই however in the website it is stated that paper based physical response emails or PDF response will not be considered by the commission আৰু strictly কোৱা হৈছে যে পেপাৰ বেস বা ফিজিক্যাল ৰেসপন্স বা ইমেইলছ আদি গ্ৰহণ কৰা নহব বুলি strictly তাত উল্লেখ কৰা হৈছে in a meeting of staff side of national councilৰ এখন মিটিংত JCM has today আৰু তেওঁলোকে আজি সিদ্ধান্ত কৰিছে it has been decided to propose the following to the 8th central CPC আৰু অষ্টম দৰমহা আয়োগলৈ এইকেইটা প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰস্তাৱ নম্বৰ 1 A meeting within the staff side of the National Council JCM may please to be convened at the earliest on the mutually
কনভেনিয়েণ্ট ডেট আৰু দুই পক্ষৰ সন্মতি সাপেক্ষে অতি সোনকালে NCJCM আৰু 8ম দৰমহা আয়োগৰ এখন যাতে মিটিং আয়োজন কৰা হয় From the 8CPC website is understood that the memorandums by the staff side of NCJCM Federation Unions Associations also should be submitted only through the designated online portal. আৰু তাৰ কৰা হৈছে যে অনলাইন পৰ্টেলৰ যোগেদিহে সেইখিনি কুৱেশ্যনাৰীখিনি উত্তৰ দিব পাৰিব The staff sides of the NCJCM is memorandum has to be cover all the common service related issues starting from the minimum pay আৰু 8ম দৰমহা আয়োগৰ ক্ষেত্ৰত কৰ্মচাৰী মিনিমাম পে ক্ষেত্ৰত ষ্টাফ সাইডে মাতিব ফিটমেন্ট ফ্যাক্টৰ পে স্কেল ৰেট অফ ইনক্ৰিমেন্ট প্ৰমোশন পলিচিজ ভেৰিয়াছ এলাউৱেন্সেছ মেডিকেল ফেচিলিটিজ টিএ ডিএ এলটিসি ভেৰিয়াছ এডভান্স এই সকলোখিনি কথা তেওঁলোকে উল্লেখ কৰাৰ কথা অৱগত কৰিছে লিভ ৰিলেটেড মেটাৰ্স টাৰ্মিনাল বেনিফিটস ইন ইনক্লুডিং পেনশন এটসেট্ৰা উইথ দি প্ৰপাৰ জাষ্টিফিকেশ্যন ৰেষ্ট্ৰিক্টিং নাম্বাৰ অফ ৱৰ্ডছ অন দিছ মেজৰ ইছ্যুজ অফ চেণ্ট্ৰেল পে কমিশ্যন অফ এমপ্লয়িজ আৰু এই ক্ষেত্ৰত যদি শব্দৰ ষ্ট্ৰিক্ট দিয়া হয় 200 শব্দৰ ভিতৰত পেনশনাৰ্ছ আৰ নট জাষ্টিফাইড তেতিয়া সেইটো জাষ্টিফাইড নহ'ব অৰ্থাৎ ইমান কম সময়ৰ ভিতৰত ইমান বেছি সংখ্যক বিষয়ৰ ওপৰত উত্তৰ দিয়া সম্ভৱ নহ'ব বুলি কৈছে The 8CPC is requested to accept a memorandum from the staff side of NCJCM Federation Unions Associations through email and through hard copies সেইকাৰণে ইমেইল বা হাৰ্ড কপিৰ যোগেদিও এইখিনি গ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে We draw your kind attention that the government of the India had notified that the appointment of the 7th CPC is notified dated 28 February 2014 after allotment of the temporary office of the 7th CPC Commission আৰু এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰত 7ম দৰমহা আয়োগত যেনেকৈ যিদৰে NCJCM গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে 8ম দৰমহা আয়োগৰ ক্ষেত্ৰতো এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত NCJCM ফালৰ পৰা তেওঁলোকৰ মন্তব্য আগবঢ়াব বিচাৰে আৰু সেই কাৰণে কিছু এখন জয়েন্ট মিটিং তেওঁলোকে অতি শীঘ্ৰে বিচাৰিছে NCJCM সৈতে ষ্টাফ সাইডৰ লগত 8ম দৰমহা আয়োগৰ In view of the above, it is important that the 8CPC may immediately convene a meeting with the staff side. এই কাৰণে অতি সোনকালে 8ম দৰমহা আয়োগে ষ্টাফ সাইড NCJCM লগত এখন মিটিং অতি শীঘ্ৰে কৰিব লাগে বুলি তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ কৰিছে In this 2 period of JCM scheme to decide about the procedure modalities to be adopted by the 8CPC so that the commission will be able to submit their report to the government within the stipulated period যাতে অতি শীঘ্ৰে 8ম দৰমহা আয়োগ NCJCM ষ্টাফ সাইডৰ লগত এখন গুৰুত্বপূৰ্ণ মিটিং হয় আৰু যাৰ ফলত মিটিঙত আলোচনাৰ পৰৱৰ্তী সময়ত এই উপৰোক্ত বিষয়সমূহৰ ওপৰত NCJCM চৰকাৰক তেওঁলোকৰ দিহা পৰামৰ্শ তেওঁলোকৰ বিভিন্ন ধৰণৰ মতাদৰ্শ যাতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰেৰণ কৰিব পাৰে গতিকে ইয়াত দেখিছে শিৱগোপাল মিশ্ৰ সেক্ৰেটাৰী তেওঁ ইয়াত স্বাক্ষৰ গ্ৰহণ কৰিছে এনে ধৰণৰ খবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক শ্বেয়াৰ কৰিব